মাদানীহতৰ পিঠি কিন্তু বহল কৰি দিয়া হ'ব অসমৰ ভৱিষ্যতৰ কথা আমি চিন্তা কৰিম ইয়াত মাদানীহতৰ দৰে দালালৰ ইয়াত কাম নাই আৰু মাদানীহতৰ লক্ষ্য উদ্দেশ্য এটাই অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষখনক এখন ইছলামিক ৰাষ্ট্ৰলৈ পৰিণত কৰা যদি মাদানীহতক অপেন দিছো যদি দম আছে অসমৰ উচ্ছেদ বন্ধ কৰি দেখুৱাওক প্ৰথম কথা জমিয়ত উলেমাই হিন্দৰ এটাও শব্দ অসমত নচলিব আৰু মাদানী নে মদাহী এইটো কোন হয় অসমৰ আভ্যন্তৰীণ বিষয়সমূহত সোমাবৰ বাবে কোন হয় মাদানী নে মদাহী গতিকে আমাৰ স্পষ্ট কথা অসমৰ ভৱিষ্যতৰ কথা আমি চিন্তা কৰিম অসমৰ খিলঞ্জীয়া ৰাইজে চিন্তা কৰিব ইয়াত মাদানীহতৰ দৰে দালালৰ ইয়াত কাম নাই আৰু মাদানীহতৰ লক্ষ্য উদ্দেশ্য এটাই অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষখনক এখন ইছলামিক ৰাষ্ট্ৰলৈ পৰিণত কৰা আৰু তাৰ কাৰণে মাদানীহতে বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট হৈ কাম কৰি আছে আমাৰ স্পষ্ট কথা অসমত উচ্ছেদ হৈছে উচ্ছেদ হ'বই ইয়াৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ দাবী ইয়াত মাদানীহতে কোনোবাই কথা ক'লে বুলি উচ্ছেদ বন্ধ কেতিয়াও নহয় আৰু উচ্ছেদ বন্ধ কৰিব নোৱাৰে যদি মাদানীহতক অপেন দিছো যদি দম আছে অসমৰ উচ্ছেদ বন্ধ কৰি দেখুৱাওক যদি দম আছে অসমৰ উচ্ছেদ বন্ধ কৰি দেখুৱাওক আৰু অসমলৈ আহি অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবৰ কাৰণে কোনোবা উচ্চতনীমূলক মন্তব্য দিবৰ কাৰণে এই যিবিলাক কাম কৰিবলৈ মাদানীহত আহিছে অসমলৈ আহিছে অতি শীঘ্ৰে অসমৰ পৰা তেওঁলোকে উভতি যাওক আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছো অসম আৰক্ষীক অনুৰোধ জনাইছো মাদানীহতক অতি শীঘ্ৰে অসমৰ পৰা খেদাৰ ব্যৱস্থা কৰক আৰু মাদানীহতে যদি অসমলৈ আহি অসমত যদি কেনেবাকৈ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ হয় স্পষ্ট কথা মাদানীহতৰ পিঠি কিন্তু বহল কৰি দিয়া হ'ব জাতীয় সংগ্ৰামী অসমৰ স্পষ্ট কথা মাদানীহতৰ পিঠি বহল কৰি দিয়া হ'ব গতিকে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাৰ আগতে নমস্কাৰ জয় অসম আজি এটা বিশেষ কাৰণত লাইভটোলৈ আহিলোঁ লাইভটোলৈ অহা কাৰণটো হ'ল যে যোৱাকালি ৰাতি তিনিচুকীয়া হাপেখাটিৰ প্ৰায় সোণাৰী আৰু হাপেখাটি দুয়োটা সেইখিনি জেগাৰে বুলি কৈছে ল'ৰাজনে ইমান ভালকৈ কয় তেওঁৰ বয়স খুব বেছি 6 বছৰমান হ'ব কোনোবা দুৰ্বৃত্ত দুজনে তেওঁক কিডনেপ কৰি লৈ আহিছিলে বিস্কুট দিম বুলি কৈ গাড়ীত জোৰজবজ কৰি লৈ আহি আমাৰ ডিব্ৰুগড় খনিকৰ চাৰিআলিত ল'ৰাটোৱে কিবা প্ৰকাৰে তেওঁৰ পৰা পলাই আহিলে পলাই অহাৰ পিছত গোটেই ৰাতিটো সি বাহিৰতে আছিল তো বাহিৰত থকা আজি ৰাতিপুৱা তাৰে খনিকৰ চাৰিআলিৰে বাইদেউ এগৰাকী দোকান খুলিবলৈ গৈ ল'ৰাটোক প্ৰত্যক্ষ কৰে তাৰে ওচৰৰে আমাৰ গাঁও এখনৰ গাঁওবুঢ়া আৰু লগত আমাৰ ডিব্ৰুগড় নগৰ সমিতিৰ যিটো ইভি গ্ৰুপৰ সদস্য বিজু কোঁৱৰ তেওঁ পাই মোৰ ৰুমলৈ লৈ আহিছে বৰ্তমান ল'ৰাটোক আপোনালোকক মই তেওঁলৈ দেখুৱাম ল'ৰাটো যদি কোনোবা সদাশয় ব্যক্তিয়ে চিনি পায় অনুগ্ৰহ কৰি আপোনালোকে আমাক অকণমান যোগাযোগ কৰক আৰু যিহেতু আমি ডিব্ৰুগড় বিলাসী থানাই তেওঁক ঘৰত গৈ থৈ অহা আমি ব্যৱস্থা কৰিম বৰ্তমান আপোনালোকে ল'ৰাটোক এবাৰ চাওক মই তেওঁৰ লগত কথা বতৰা কৰিছোঁ অকণমান এই বাইদেউগৰাকীয়ে পাইছিলে ল'ৰাজনক বাইদেউ হয় আপুনি ক'ত লগ পালে ল'ৰাজনক হয় আপোনাৰ মানে আপুনি সোধপোছ কৰোঁতে তেওঁ আপোনাক কৈছে যে তেওঁক কোনোবা ল'ৰাই মানুহে লৈ আহিছে বুলি কৈছে ন আচ্ছা তেনে ঘৰটো ক'ত বুলি ক'লে এতিয়া বৰ্তমান ল'ৰাটো হাপেখাটি ন আচ্ছা এই বাইদেউৰ লগতে আমাৰ এয়া গাঁওবুঢ়া বাইদেউ ছাৰ আহিছে ককাইদেউ তেওঁ লৈ আহিছে লগত হয় আপোনাৰ হয় 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 যিহেতু মানুহে মানুহৰ বাবে ন এই বাচ্চাটো এইটো হৈছে ল'ৰাটোৰ নাম তোমাৰ নামটো কি বাবা হা হা বাবু কি লিখা বাবুৱে লিখা বাউৰী আচ্ছা তোমাৰ ঘৰটো টিমন গাঁওখনৰ নাম টিমন মানে হাপেখাটি টিমন আচ্ছা তোমাক কি কেনেকৈ লৈ আহিলে মানুহকেইটাই ক'ত পালে তোমাক তিনিআলিত পাইছিলে হাপেখাটি তিনিআলিত নে তোমাৰ হা আচ্ছা আচ্ছা এই তোমাৰ দেউতা মা দেউতা আছে নাই দেউতা নাই তাৰপিছত তোমাক ক'ত পাইছিলে মানুহকেইটাই
তিনিআলিতে লগ পালে তিনিআলিতে লগ পাই কি বুলি ক'লে বিস্কুট ল'বলৈ ক'লে তাৰপিছত তোমাক জোৰ জবৰদস্তি নে কেনেকৈ তোমাক গাড়ীত গাড়ী লৈ আহিছিলে তো ইয়াত তুমি কেনেকৈ নামিলা ইয়াৰ এনেকুৱা জেগাত খনিকৰ চাৰিআলিত তুমি কেনেকৈ নামিলা হা অঁ গাড়ী ব্ৰেক মাৰিছিলে ব্ৰেক মাৰোঁতে তুমি লগ পালা আৰু গাড়ীৰ পৰা নামি পলাই আহিলা ন আৰু ৰাতি ক'ত থাকিলা তুমি এতিয়া তাতে ৰাতি ক'ত থাকিলা হা ট্ৰেইনত শুই থাকিলা মানে আকৌ তুমি কি খনিকৰ চাৰিআলি ট্ৰেইন ষ্টেচনলৈ আহিলা হা আচ্ছা তো আমাৰ এই ককাইদেউকেইজনে লৈ আহিছে ল'ৰাটো অলপ ভয় পাই আছে যদি কোনোবা হতাশৰ ব্যক্তিয়ে যদি তেওঁক চিনি পায় সাপে খাতিৰ বুলি কৈছে তেওঁ ইমানখিনি ভালকৈ বুজিব পৰা নাই আমি এতিয়া আমাৰ সভাপতিকো কথাষাৰ অৱগত কৰাইছোঁ তেওঁক ফোন কৰিছোঁ তেওঁ আহি আছে এই বাইদেউসকলক লগত লৈ এই গাঁওবুঢ়াকো লগত লৈ আমি তেওঁ গাঁৱলৈ যাম বিচাৰি তেওঁ গাঁৱত গৈ থৈ অহা ব্যৱস্থা কৰিম আপোনালোকৰ ওচৰত বিশেষ এটা অনুৰোধ যদি কোনোবা ব্যক্তিয়ে এবাৰ ল'ৰাজনক আকৌ চাওক এই ল'ৰাজন যদি কোনোবা ব্যক্তিয়ে চিনি পাইছে তেওঁক আহি আপোনালোকে অকণমান সহায় কৰক আমাক যোগাযোগ কৰক আমি ল'ৰাটোক ঘৰত থৈ আহোঁগৈ আৰু বাইদেউলৈ অশেষ ধন্যবাদ তেওঁ যে ল'ৰাটোক পাই আমালৈ লৈ আহিলে ওচৰলৈ যি নহওক আমি এতিয়া চেষ্টা কৰিম আমাৰ বিজু কোঁৱৰ ডাঙৰীয়াও আছে বাহিৰতে তেওঁ কথা পাতি আছে এতিয়া বৰ্তমান আমি তেওঁলৈ কেনেকৈ কথা কৰিব পাৰি যে খবৰ লওঁ তিনিচুকীয়াতো খবৰ কৰিছোঁ তেওঁলোকৰ লগত যোগাযোগ কৰিছোঁ তিনিচুকীয়া আমাৰ বিলাসী থানা সদস্যসকলৰ লগত বিষয়ববীয়াৰ লগত কথা বতৰা আলোচনা কৰি ল'ৰাটোক আমি থৈ অহা ব্যৱস্থা কৰিম আপোনালোকে যিমান পাৰে অকণমান শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আশা কৰোঁ ল'ৰাটোৱে নিজৰ মাকজনী কাষ গৈ পাওক একদম যথেষ্ট সৰু ল'ৰা আৰু ভনীয়েক দুজনী আছে দেউতাকো নাই বুলি কৈছে তেওঁ একদম দৰিদ্ৰ পৰিয়ালৰ ঘৰৰ ল'ৰা হয় তাৰ বেচেৰা সি একো বুজিও নাপায় চুজিও নাপায় সি ভয়ো খাইছে অকণমান কওকচোন মানে এক পেকেট বিস্কুটৰ কাৰণে ল'ৰাটো ঘৰৰ পৰা ওলাই আহি আজি এটা প্ৰবঞ্চনাৰ হাতত পৰিছিলে হয় আমি চেষ্টা কৰিম গাঁৱত হেৰি কৰি ল'ৰাটো কেনেকৈ ধৰণে কি ব্যৱস্থা ল'ব পাৰি হয় হয় আমাৰ বিলাসী থানাৰ সদস্য এজন ইভি কুমাৰ বিজু কোঁৱৰ এই ককাইদেউৱে খবৰটো দিলে খবৰটো দিয়াৰ পিছত আমি লৈ আহিলোঁ ল'ৰাটোৰ ওচৰলৈ মই ল'ৰাটোলৈ মই এবাৰ সকলোকে অনুৰোধ কৰিম আকৌ এবাৰ ভিডিঅ'টো শ্বেয়াৰ কৰক ল'ৰাটো লৈ আহিছে এটা পেকেট বিস্কুটৰ লোভ দি কিনে ল'ৰাটোক গাড়ীত জোৰ জবজ ভৰাই লৈ আহিলে আহি আপোনাৰ খনিকৰ চাৰিআলিত ল'ৰাটোৱে কোৱা মতে খনিকৰ চাৰিআলিত গাড়ীখনৰ ব্ৰেক মাৰিছিলে ই তাৰপৰাই আচ্ছা 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 হয় 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 পালেহি আচ্ছা আচ্ছা আহিলে হয় আচ্ছা বাবা চিন্তা ফোন নম্বৰ কাৰোবাৰ জানা নেকি ঘৰত কাৰোবাৰ ফোন নম্বৰ চিনি নোপোৱা হা নাজানা আৰু তোমাক এতিয়া যে তিনিচুকীয়া আমি লৈ যাওঁ সাপেখাতি ঘৰটো চিনি পাবা না জেগাটো দেখাই দিব পাৰিবা ন আমাক ব্ৰিজ আছে ন ঠিক আছে আমি সাপেখাতি আমাৰ কোন আছে কেনেকৈ আছে খবৰ খাতি লওঁ তোমাকো খবৰ কৰি কিনে আমি তেওঁলোকক জনাই দিম এতিয়া ঠিক আছে আৰু চিন্তা কৰিব নালাগে অসমৰ ৰাইজে যেনেকৈ হ'লেও তোমালোকৰ ঘৰ এড্ৰেছটো পঞ্চাবগৈ আপোনালোকলৈ বিশেষ অনুৰোধ কৰিছোঁ আপোনালোকে কৰিব নমস্কাৰ আমি ওলাইছোঁ তেওঁক ঘৰ থৈ আহোঁগৈ এই বাইদেউ যাব আৰু গাঁওবুঢ়া ককাইদেউ যাব লগত আমাৰ বিলাসী থানাৰ সতীৰ্থ সৈনিকো অলপ লৈ যাওঁ লগতে লৈ কিনে আমি তেওঁক উদ্ধাৰ কৰি যেনেকৈ হওক ঘৰ সমজাই থৈ আহোঁগৈ ধন্যবাদ জয় আই অসম